মৰাণৰ দিখাৰী গাঁৱত ভোগালীৰ উখল মাখল পৰিৱেশ। সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাঘী মেলা। পৰম্পৰাগত খেল ধেমালিত অংশগ্ৰহণ কৰিছে কণ কণ শিশুৰ পৰা ককা আইতাসকলেও। মহিলাসকলৰ মাজত চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতাই আনন্দৰ খোৰাক দিছে সকলোকে। উল্লেখ্য যে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত আয়োজিত এই মাঘী মেলাত পৰম্পৰাগত খেল ধেমালি গীত মাত নৃত্য প্ৰদৰ্শনৰ লগতে কেইবাগৰাকী জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াকে লৈ মৰাণৰ দিখাৰী গাঁৱৰ পথাৰত এতিয়া উখল মাখল পৰিৱেশ। ভাল লাগিছে যুৱকসকলে যি উদ্যোগ লৈছে, গাঁওবাসীক একত্ৰিত কৰিছে, অসমীয়া পৰম্পৰাৰ লগত সকলো কণ কণ শিশুসকলকো পৰিচয় কৰাইছে। তেওঁলোকে খেল ধেমালি কৰাৰ সুযোগ পাইছে, মহিলাসকলেও যি সুযোগ পাইছে, সকলোৱে সম্প্ৰীতি ঐক্যৰে আজি যিটো মিলনৰ এইখন পথাৰ হৈছে সেয়া দেখি ভাল লাগিছে। আৰু অনাগত দিনত তেওঁলোকে যাতে এনেকৈ উদ্যোগ ল'ব পাৰে তাৰ কাৰণে মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত দিখাৰী গাঁওবাসী ৰাইজ আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আমি লগতে মাঘী মেলা আমি দিখাৰী মুকলি পথাৰত আমি আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচীৰে আমি পতাকাটোৰ লগতে মেজি প্ৰজ্বলন কৰিলোঁ। আৰু দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠান কৰোঁ যিহেতু খেল ধেমালিৰে আমি মহিলা পুৰুষ লগতে কণ কণ ল'ৰা ছোৱালী আমি চকী খেল, হাঁহ ধৰা, আমাৰ টেকেলি ভঙা ইত্যাদি কৰি আমি বিভিন্ন খেল আমি ইয়াত মুকলি পথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। লগতে অহা কাইলৈ আমাৰ চিত্ৰ অংকন লগতে বিভিন্ন আমাৰ প্ৰতিযোগিতাসকলো আছে। আৰু লগতে আমাৰ গধূলিকৈ আমাৰ মুকলি সভা হ'ব, যিহেতু আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠনৰ বিষয়ে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে ৰাতিকে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিৰিমণি তাক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি সন্মিলিত জনগোষ্ঠীৰ লগতে দিখাৰী ৰাইজ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।